জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বুকুৰ আপোন অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন তাৰ কথা বাৰু মই নকওঁ তোৰ কচোন তই আকাশক ভাল পাওঁ নাজানো মানে মা কথা এটা হ'ল মই আকাশক লগ কৰিবলৈ যাম বুলি ভাবিছিলোঁ সি মাতিছে কথাবোৰ কিবা জেলেপীৰ পাক হৈ চক্ৰবিহুৰ নিচিনা হৈছে মই পাক ক'ৰ পৰা আৰম্ভ হৈছে উলিয়াব লাগিব আকাশে বাঘ বা কিয় মাতিছে নিশ্চয় কিবা এটা তেওঁ গম পাইছে সেইবাবে বাঘ মাতিছে হে ভগৱান কি হ'ব এতিয়া মইতো ইচ্ছা কৰি তেওঁৰ ইমোশ্যনৰ লগত খেলিম বুলি ভবা নাছিলোঁ ধেমালি কৰোঁতে কৰোঁতে যে কি হৈ গ'ল ধেমালিতে হোৱা প্ৰেম সঁচা হ'ব নোৱাৰে এয়া মাত্ৰ এক আকৰ্ষণহে আকাশে আস্থাক ভাল পায় মানে সি মোক ভাল পায় গতিকে মই আজি সঁচাটো ক'বই লাগিব আকাশ আৰু মোৰ ভাল পোৱা ধেমালি হ'ব নোৱাৰে আৰু সকলো জনাৰ পিছত আকাশে যি ডিচিশ্যন লয় সেয়া তাৰ কথা এনেকৈ মিছাক আশ্ৰয় লৈ হোৱা প্ৰেম ক্ষণস্থায়ী ইমান ভাবি লাভ নাই যি হয় দেখা যাব আকাশ মোৰ পৰা আঁতৰি গ'লেও যাওক তেওঁ মোক ভাল নাপালেও মই সদায় তেওঁকে ভাল পাই থাকিম ধেমালিতে বন্ধুত্ব আৰম্ভ হৈছিল যদিও মোৰ প্ৰেম কিন্তু সঁচা এনেকৈ মই পাগল হৈ যাম নিজক ব্যস্ত ৰখাই ভাল বাৰ বিচনাখনকে ঠিক কৰি থৈ যাওঁ তই ইয়াত কি কৰি আছ যোৱাই নাই যে নাই যোৱা বাৰ ৰুমটো ঠিক কৰি থৈ যাওঁ বুলি ভাবিলোঁ কোনো দৰকাৰ নাই মই ঠিক কৰিম আৰু তই এই আস্থাৰ বস্তুবোৰত হাত নিদিবিচোন তোৰ যদি ইমানেই কাম কৰিবলৈ মন গৈছে তেনেহ'লে পাকঘৰলৈ যা বাচন অলপ আছে সেইখিনি ধুগৈ আৰু কাপোৰ অলপো তিয়াই থৈছোঁ সেইখিনিও ধুগৈ হ'ব দিয়া মামী ধুওঁগে আৰু শুন আটা অলপ মাৰিবি আলহী আহিব কোন আহিব মামী কিয় তোক কিয় লাগে নাই এনেই সুধিলোঁ প্ৰকাশ আৰু আৰাধনা আহিব হয় নেকি তেওঁলোক আহিব তোৰ ইমান ফূৰ্তি কৰিবলগীয়া কি হ'ল আৰু শুন তেওঁলোকৰ আগত তোৰ এই কুলক্ষণীয়া মুখখন নেদেখুৱাবি তোৰ মাৰৰ কাৰণে এওঁৰ আৰু প্ৰকাশৰ সম্পৰ্ক বেয়া হৈছিল এতিয়া কোনোমতে ভাললৈ আহিছে গতিকে তই আৰু মায়েৰে এই সম্পৰ্কৰ মাজত নাহিবি কামখিনি কৰিয়ে ঘৰলৈ যা
হ'ব অমাৱস্যাৰ আকাশৰ দৰে মুখখন নকৰিলেও হ'ব সপ্ৰিয় সত্য সহ্য কৰিবই লাগিব যা মহাশয় ইয়াতে আছে যোৱাৰ ঢং দেখি লাগিছে কাৰোবাক লগ কৰিবলৈ আহিছে আকাশ দা ইয়াত কি কৰিছা মোন এই ঠাইখিনি মোৰ বৰ ভাল লাগে মুকলি পাওঁ সেইকাৰণে আহিলোঁ আচ্ছা মই আকৌ ভাবিছিলোঁ তুমি বৰ্তাহঁতৰ লগত আস্থাবাহঁতৰ ঘৰলৈ যাবা বুলিহে নাই যোৱা মাহঁত গ'লনে এতিয়ালৈ গ'ল চাগে তুমি নোযোৱা যাম গধূলিকৈ যাম মাহঁতে আগতে কথাবোৰ পাতি আহক আচ্ছা দাদা হা মই এটা কথাত বৰ আচৰিত হৈছোঁ কি মানে তোমাৰ বিয়া হ'ব লাগিছিল কাৰ লগত আৰু হ'ব গৈ আছে কাৰ লগত মানে চোৱা আস্থাবা তোমাৰ ভাল বান্ধৱী আছিল তেনেহ'লে তাই তোমাৰ আৰোহী মোৰ কাৰণে ৰৈছে আচলতে আৰোহী আস্থাৰ খুব ভাল ফ্ৰেণ্ড যে সেইকাৰণে আস্থাৰ কিছুমান কথা জানিবলৈ তাইক মাতি পঠিয়াইছোঁ হ'ব তই এতিয়া যা গধূলি লগ পাম বাই ঠিক আছে কথা বেলেগ মহাশয়ে আস্থাক আৰোহী আৰু আৰোহীক আস্থা বুলি ভাবিছে ইমান দেৰি বহিলো নাহিলে দেখোন আহিব আহিব তাই কাম এটাত ওলাই গৈছে অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন কি হৈছে আকাশ মোক ইমান চিৰিয়াছলি মাতি পঠিয়াইছা যে কিবা সমস্যা হৈছে সমস্যাটো হৈছে ডাঙৰ সমস্যা তুমি মোক তোমাৰ ফ্ৰেণ্ডৰ বিষয়ে বহুতখিনি কথা কোৱা নাছিলা যাৰ কাৰণে এতিয়া মই প্ৰব্লেমত পৰিছোঁ আকাশ কি হৈছে কোৱাচোন
ধুনীয়া লাগিছে। আৰু তোমাৰ হাতত একদম পাৰফেক্টলি ফিট হৈছে। কি এইবোৰ আকাশ? আগতে কোৱা কেনেকুৱা লাগিছে? মই নিজে চইচ কৰি আনিছোঁ। তুমি নিজে চুজ কৰি আনিছা? বহুত ধুনীয়া লাগিছে। সঁচা? থেংক ইউ। তুমি ভাল পাইছা যেতিয়া নিশ্চয় এইটো আস্থায়ো ভাল পাব। কাৰণ মই দেখিছোঁ যে তোমালোক দুইজনীৰে চইচবোৰ খুব মিলে। হয়নে? বহুত ভাল পাব আস্থাই। জানা আকাশ, যদি তুমি সেই গছৰ পাতেৰে আঙুঠি বনাই আস্থাক পিন্ধায়ো দিয়া, তাই সেয়া বহুত সুখেৰে গ্ৰহণ কৰিব। কাৰণ আস্থাৰ কাৰণে আকাশ যে জীৱন হৈ পৰিছে। আস্থাই কেৱল আকাশক ভাল পায়, কেৱল আকাশক। আৰোহী, তুমি মোৰ মনটো একদম ভাল লগাই দিলা। চিৰিয়াছলি তুমি বহুত ভাল। এণ্ড ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড। আই লাভ ইউ। I love you too. থেংক ইউ। কথাবোৰ কওঁ নে নকওঁ? আকাশৰ মনটো যদি ভাঙি যায়, মই কি কৰোঁ এতিয়া? তালৈ কিয় যায়? ইয়াতে বহক। বিয়া ঠিক কৰিলে বিয়া ঘৰৰ মানুহৰ লগতে ছোৱালীও থাকিব লাগে। ছোৱালী যেতিয়া নাই, ইয়াতনো বহো কিয়? আহিব, অকণমান বহক। ইমান দেৰি বহিলো, নাহিলে দেখোন। আহিব আহিব, তাই কাম এটাত ওলাই গৈছে। আৰু লক্ষী কলৈ গৈছে? তেওঁকো দেখা নাই। লক্ষী তাইৰ ঘৰতে আছে। এওঁলোকে সম্ভৱ এতিয়াও বুজিয়ে পোৱা নাই আমি যে আকাশৰ বাবে আৰোহীকে পচন্দ কৰিছোঁ। আৰু নহয়, ব'লা লক্ষীৰ ঘৰতে বহো নেকি? হ'ব, আপুনি যি ভাল দেখে। তাতে বহিবিগে নেকি? ঠিক আছে, ব'ল তেনেহ'লে। ব'ল। ব'লা। হ'বলগীয়া বোৱাৰী? আমি অকণমান আৰোহীক লগ ধৰি আহোঁ। আৰোহীক? অস্ত আকাশৰে জোন, অস্ত আকাশৰে জোন। তই আহিলি? ইমান দেৰি কৰিছ। এয়া তাই আহিলি, এতিয়াতো বহক। আকাশকতো একো ক'ব নোৱাৰিলোঁ। এতিয়া যদি এনেকৈ আমাৰ বিয়া ঠিক হৈ যায়, আকাশে একচেপ্ট কৰিবনে? ভগৱানে কিজানি এনেকৈয়ে আমাক পৰীক্ষা কৰি চাইছে। তেওঁ যি কৰিব ভালৰ কাৰণে কৰিব। আস্থা,
ক'লৈ গৈছিলা? আমি বহুত সময় বহিলোঁ। হয়, কাম এটাত ওলাই গৈছিলোঁ। আৰাধনা ৰৈ গ'লা যে তোমাৰ হ'বলগীয়া বোৱাৰীক নোচোৱা নেকি? ব'লা। হ'বলগীয়া বোৱাৰী? আমি অকণমান আৰোহীক লগ ধৰি আহোঁ। আৰোহীক? গৈ থাকোঁ। ব'লা। তাৰমানে বৰ্তাহঁতে আৰোহীক পচন্দ কৰিছে। মনে মনে থাকচোন। তেওঁলোকে শুনিলে কি বুলি ভাবিব? পিছত তই নাযাওঁ নেকি? হা গৈছো। মই থৈ আহি আছো। মা 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 মোৰ ফালে চোৱা, মোৰ ফালে চোৱা। নাই, এয়া হ'ব নোৱাৰে। সিহঁতে আৰোহীক পচন্দ কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। সিহঁতে তোক প্ৰতাৰণা কৰিছে। মোৰ ছোৱালী মই এই বিয়া হ'বলৈ নিদিওঁ। তোৰ মনত আঘাত দি আকাশে সেইজনীক বিয়া পাতিব নোৱাৰে। মা 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 ধৈৰ্য ধৰা, ধৈৰ্য ধৰা। মোৰ ফালে চোৱা, একো হোৱা নাই। আৰে তুমি যদি এনেকুৱা কৰা তেনেহ'লে মোৰ কি হ'ব? আস্থা, তোৰ জীৱনৰ লগত মই কাকোৱে খেলিবলৈ নিদিওঁ, কাকোৱে নিদিওঁ। সিহঁতে আমাৰে ছত্ৰছায়াত থাকি আমাৰে সৰ্বনাশ কৰিছে। তোৰ আকাশ আৰু লৈ যাব ওলাইছে। কি আপুনি মোৰ ছোৱালীক আপোনাৰ বোৱাৰী কৰাৰ কথা ভাবিছে? এয়া মোৰ আৱেগৰ লগত ধেমালি কৰা নাইতো। নাই কৰা লক্ষী, একদম সঁচা। আমি আকাশৰ কাৰণে আৰোহীক পচন্দ কৰিছোঁ। কিন্তু মোৰ দৰে মাকৰ ছোৱালী আপোনালোকৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যতা আছে জানো?